NLP আৰু ছফ্টৱেৰ সহযোগত অনুষ্ঠিত হোৱা আজি টিচাৰ গেষ্ট টুগেডাৰ প্ৰগ্ৰেমৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল আৰু শিক্ষাগুৰু গুৰুমণ্ডলীসকল, যিহেতু আমি 2021 চনৰ পৰা আমি কামগুৰি প্ৰাথমিক বিদ্যালয়ে আমাৰ যিটো জিপলেট আছে সেইটো আমি কৰি আছোঁ। বাইদেউ কৈছে যে ভালটো আৰু বেয়াটো দুটা ক'ব লাগে। গতিকে ভালটোত ক'ব গ'লে আমি ল'ৰা ছোৱালীখিনি ভাল সহযোগ পাইছোঁ, তেওঁলোকে ধুনীয়াকৈ কামখিনি কৰিব পাৰিছে আৰু বস্তুবিলাক যদিও ইংৰাজীত আছে, বাইদেৱে ইতিমধ্যে কৈ গ'লে যে এটা বস্তু ধৰক ইংৰাজীত আছে চিনি নাপালেও সিহঁতে আহি থাকে পিকচাৰৰ দ্বাৰা যেনে কৰিব পাৰে, মানে ইমেজিনেশ্যন যিটো ডেভেলপ হ'ব লাগে সেইটো হৈছে। আৰু ইয়াৰ জৰিয়তে ধৰক ল'ৰা ছোৱালীখিনি এটেণ্ডেঞ্চৰ ক্ষেত্ৰতো অলপ ভাল প্ৰভাৱ পৰিছে আমাৰ, এইখিনি ভাল দিশত। গতিকে আমি ৰিকুৱেষ্ট কৰিম যে ক্লাছ অনলি 1 আৰু 2 কাৰণে দিয়া হৈছে, কিন্তু আমি ছাৰহঁতক ৰিকুৱেষ্ট কৰিম যে যিহেতু ছাৰে কৈছে ইতিমধ্যে যে ভৱিষ্যতলৈকে যদি মানে এনেকুৱা ধৰণৰ যদি টিচিং প্ৰচেছটো আহি যায় তেতিয়াহ'লে আপাৰ ক্লাছটো দিব পৰা যাব। গতিকে আমি ৰিকুৱেষ্ট কৰিম আপাৰ ক্লাছটো দিবৰ কাৰণে, মানে ক্লাছ 3, 4, 5 এইকেইটা ক্লাছতো তেওঁলোকে ইউজ কৰিবৰ কাৰণে খুব ইণ্টাৰেষ্টেড হয়। আমি যদি এটা ক্লাছত দি থৈ যাওঁ তেতিয়া কি হয়, সিহঁতৰ দ্বিতীয় শ্ৰেণী বা ক্লাছ 4ৰ ল'ৰা ছোৱালীখিনি যিকেইটা পাৰে সিহঁতে আমি অলপ ওলাই যোৱাৰ লগে লগে সিহঁতে আহি গোটেইখিনি দেখুৱাই দিয়ে। গতিকে এটা ভাল পজিটিভ, তেওঁলোকে ইণ্টাৰেষ্টেড আছে, গতিকে সেইটো দিব লাগে। আৰু ইতিমধ্যে আমাৰ হালৈ পৰা বাইদেৱে যিটো ক'লে যে এছামিজ যিটো ছেকশ্যন আছে সেইটো ইনক্লুড কৰিব লাগে, সেইটো ময়ো অনুভৱ কৰিছোঁ। যিহেতু আমি দি থাকোঁ প্ৰত্যেক দিনা ল'ৰা ছোৱালীখিনিয়ে ধৰক ইংৰাজী আৰু হিন্দীত আহে, তেওঁলোকে বিচাৰে যে অসমীয়াটোতো ইনক্লুড হ'ব লাগে। আৰু প্ৰথমতে ছাৰেজনে কৈছিল যে পাঠ্যপুথিৰ লগত অলপ সংগঠিত হৈ হ'লে সেই বস্তুখিনি আৰু বেছি ভাল হয়। যিহেতু আমি বিদ্যালয়ত ধৰক বিভিন্ন ধৰণৰ মানে বস্তুবিলাক আছে, গতিকে পাঠ্যপুথিৰ লগত অলপ সংযোগ হ'লে মানে কানেকশ্যন হ'লে এতিয়া বস্তুবিলাক অলপ মানে আমাৰো ভাল হয় পঢ়িবৰ কাৰণে। যিহেতু এইটো এডুকেশ্যন ছেক্টৰত আইটিও বুজি পালে আৰু আমাৰ যিখিনি পঢ়াই আছোঁ সেইখিনিও বুজি পালে। গতিকে এইখিনি আমাৰ ফালৰ পৰা আপোনালোকলৈ আমাৰ ৰিকুৱেষ্ট থাকিলে। আৰু যিহেতু আমি ITCৰ একদম লগত নিয়েৰেষ্ট স্কুল, আমি গামৰি LP স্কুলখন একদম ITCৰ লগতে, ফাৰ্ষ্ট স্কুলখন আমি প্ৰথম। গতিকে বাইদেউহঁতে ক'লে যে বহুত বস্তু পাইছে, গতিকে আমি কিন্তু এতিয়ালৈকে বহুত পিছ পৰি আছোঁ। গতিকে সেইটো আপোনালোকে অলপ নজৰ দিব। যিহেতু আমি ষ্ট্ৰীট লাইটটোত নাই, বাকী ধৰক বহুত বস্তু আৰু এতিয়ালৈকে ITC আমি গম পোৱা মতে বহুত চাৰিওফালৰ পৰা পাই আছে, সেইটো আমি অলপ মনে মনে দুখ পাইছোঁ। গতিকে আপোনালোকে সেইটো অলপ গুৰুত্ব দিব। যাকি নহওক চিম্পল এপছটোৰ জৰিয়তে ল'ৰা ছোৱালীখিনিৰ ভাল হ'ব। আমিও চেষ্টা কৰি আছোঁ, যদি কেতিয়াবা টিচাৰ কম হয় কেতিয়াবা দিব নোৱাৰোঁ, কিন্তু ল'ৰা ছোৱালীখিনি আপাৰ ক্লাছত আছে তেওঁলোকে কিন্তু ধুনীয়াকৈ চলাব পাৰে। সেইকাৰণে আমি আপোনালোকে আপাৰ ক্লাছৰ যিকেইটা ছেকশ্যন আছে ক্লাছ 3, 4, 5 সেইখিনিকো যদি আপোনালোকে দিয়াৰ কাৰণে ব্যৱস্থা কৰে তেতিয়াহ'লে আমাৰ কাৰণে উপকৃত হ'ব। যিহেতু তেওঁলোকে বুজি পাব, আমিও এটা ক্লাছত দিব পাৰিলে আমি এটা ক্লাছ হৈ থাকিম। গতিকে এই কথাবিলাক কৈ মোৰ আজি সামৰণি মাৰিছোঁ। ধন্যবাদ।